নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSCGD বা SSC MTS এক্সামৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈছো। তো ইয়াতে আমি মোষ্ট ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন চাম যিকেইটা আপোনালোকৰ আগন্তুক এক্সামৰ বাবে অতিকৈ হেল্পফুল হ'ব। সেই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকৰ SSCGD বা SSC MTS এক্সামৰ কাৰণে অল ছাবজেক্টৰ PDF কিছুমান লাগে, ইম্পৰ্টেণ্ট PDF নোটছ আপোনালোকে পাব। সো PDF খিনি পাবলৈ আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব 8133840965। ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰিব। মেছেজ কৰি কেৱল 149 টকা পে' কৰিলে আমি আপোনাক গোটেইখিনি ছাবজেক্টৰ নোটছ দি দিম। ঠিক আছে, 149 টকাত অল ছাবজেক্টৰ SSCGD বা SSC MTS এক্সামৰ অল ছাবজেক্টৰ নোটছখিনি পাই যাব। তো যদি লাগে এতিয়া আমাক হোৱাটছআপত মেছেজ কৰিব। সো এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চাওক। হু ইজ ন'ন এজ মিছাইল মেন অফ ইণ্ডিয়া? ভাৰতৰ মিছাইল মেন বুলি কোনজন ব্যক্তিক জনা যায়? ঠিক আছে, ভাৰতৰ মিছাইল মেন বুলি কোনজন ব্যক্তিক জনা যায়? সো তেওঁ হৈছে অপশ্যন চি ডক্টৰ APJ আব্দুল কালাম। ঠিক আছে, ডক্টৰ APJ আব্দুল কালামক ভাৰতৰ মিছাইল মেন বুলি জনা যায়। তো ভাৰতৰ অসামৰিক মহাকাশ কাৰ্যসূচী আৰু সামৰিক ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ বিকাশত তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবেই তেওঁ এই কিতাপটো লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য প্ৰাইমেৰী কালাৰ? তলৰ কোনটো ৰং প্ৰাথমিক হয়? ঠিক আছে, তলৰ ৰংকেইটাৰ ভিতৰত এটা প্ৰাইমেৰী কালাৰ আছে ইয়াত। চ' সেইটো কোনটো হয়? সেইটো হৈছে অপশ্যন চি ৰেড, অৰ্থাৎ ৰঙা ৰংটো ইয়াত প্ৰাইমেৰী ৰং হয়। চ' ইয়াৰ ৰঙাৰ উপৰিও হালধীয়া আৰু নীলা এই তিনিটাক প্ৰাইমেৰী ৰং বুলি ধৰা হয়। ৰঙা, এটা হৈছে হালধীয়া, ঠিক আছে, আৰু এটা হৈছে নীলা। এটা ৰঙা, এটা হালধীয়া আৰু এটা নীলা, এই তিনিটা হৈছে প্ৰাইমেৰী ৰং বা প্ৰাথমিক ৰং। এইকেইটা ৰঙৰ মিহলাই পিছত বেলেগ বাকী ৰংবিলাকো সৃষ্টি কৰিব পৰা যায়। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য এপিক পয়েম ৰামায়ণ? ৰামায়ণ মহাকাব্যৰ লেখক কোন হয়? ৰামায়ণ মহাকাব্যৰ লেখক কোন সুধিছে। চ' এইটো হৈছে অপশ্যন এ বাল্মীকি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন হয়? ঠিক আছে, পৃথিৱীৰ আটাইতকৈ দীঘল নদী সুধিছে কোনখন? চ' এইটো হৈছে অপশ্যন বি নীল নদী। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GDP? GDPৰ সম্পূৰ্ণ ৰূপটো কি হয়? ঠিক আছে, GDPৰ সম্পূৰ্ণ ৰূপটো কি হয়? চ' এইটো হৈছে অপশ্যন এ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? চ' তেওঁ আছিল অপশ্যন এ ইন্দিৰা গান্ধী। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো হয়? ঠিক আছে, আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হৈছে অপশ্যন চি মাৰ্কিউৰী, অৰ্থাৎ বুধ গ্ৰহ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইৰাক? ইৰাকৰ মুদ্ৰা কি হয়? ঠিক আছে, ইৰাকৰ মুদ্ৰা কি হয়? চ' এইটো হৈছে অপশ্যন বি দিনাৰ। ঠিক আছে, ইৰাকৰ মুদ্ৰা হৈছে দিনাৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি? মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো হয়? ঠিক আছে, মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। চ' এইটো হৈছে অপশ্যন বি লিভাৰ, অৰ্থাৎ যকৃত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন এজ দ্য লেণ্ড অফ 5 ৰিভাৰ্ছ? ভাৰতৰ কোনখন ৰাজ্য 5খন নদীৰ ভূমি বুলি জনা যায়? চ' সেই ৰাজ্যখন হৈছে অপশ্যন এ পাঞ্জাৱ। নেক্সট কুৱেশ্যনটো হৈছে দ্য বেটেল অফ প্লাচি ৱাজ ফট ইন হুইচ ইয়েৰ? তো প্লাচিৰ যুদ্ধ বা পলাশীৰ যুদ্ধ কোন বছৰত হৈছিল বা কোনটো চনত সংঘটিত হৈছিল? চ' ইয়াৰ ৰাইট এনচাৰটো অপশ্যন এ 1757। তো 1757 চনৰ 23 জুনত, ঠিক আছে, 1757 চনৰ 23 জুনত প্লাচিৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং চিভিলাইজেশ্যন ইজ ৰিফাৰ্ড এজ মেলুহা ইন এনচিয়েণ্ট হিষ্ট্ৰী? প্ৰাচীন ইতিহাসত তলৰ কোনখন সভ্যতাক বা তলৰ কোনটো সভ্যতাক মেলুহা বুলি উল্লেখ কৰা হৈছে? চ' এইটো হৈছে অপশ্যন বি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, অৰ্থাৎ হিন্দু উপত্যকাৰ সভ্যতাক। নেক্সট কুৱেশ্যনটো হৈছে দ্য ৰেড ফৰ্ট ইজ লোকেটেড ইন হুইচ চিটি? লালকিল্লা কোনখন চহৰত অৱস্থিত হয়? ঠিক আছে, লালকিল্লা কোনখন চহৰত অৱস্থিত আমাক সুধিছে। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিল্লী। ঠিক আছে, নতুন দিল্লীত লালকিল্লা অৱস্থিত আৰু এই লালকিল্লা নিৰ্মাণ কৰাইছিল শ্বাহজাহানে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া?
ক্ষেত্ৰফলৰ হিচাপত ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ সৰু ঠিক আছে ক্ষেত্ৰফলৰ হিচাপত যদি আমি চাবলৈ যাওঁ আটাইতকৈ সৰুখন হৈছে সো এইটো যাব অপচন এ গোৱা সো এই গোৱাৰ ৰাজধানী হৈছে পানাজী ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে Who was the first Indian woman to win an Olympic medal? অলিম্পিকৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন হয় অলিম্পিক মেডেল লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা সো তেওঁ হৈছে অপচন এ কৰ্ণম মালেশ্বৰী তেওঁ 2000 চনত ঠিক আছে চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখি দিব 2000 অৰ্থাৎ 2000 চনৰ সিডনী অলিম্পিক গেমছত ভাৰোত্তোলক হিচাপে ব্ৰঞ্জৰ পদক লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে Which of the following is a folk dance of Gujarat? তলৰ কোনটো গুজৰাটৰ লোকনৃত্য হয় সো ইট ইজ অপচন এ গৰবা নেক্সট কোৱেশ্চনটো হৈছে What is the currency of Bangladesh? বাংলাদেশৰ মুদ্ৰা কি হয় ঠিক আছে বাংলাদেশৰ মুদ্ৰা কি হয় সো এটো হৈছে অপচন বি টাকা নেক্সট কোৱেশ্চনটো হৈছে The Kaziranga National Park is located in which state of India? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত So it is option A Assam অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে এটো সকলোৱে জানো নেক্সট কোৱেশ্চনটো হৈছে Who is the current Director General of Border Security Force BSF বৰ্তমান সীমান্ত সুৰক্ষা বাহিনী যেটো আছে বা যেটো BSF বুলি কও BSF ৰ সঞ্চালক প্ৰধান কোন হয় So your right answer to option A Daljit Singh Chaudhary Next question to হৈছে Which Indian state celebrates the festival of Hornbill ভাৰতৰ কোনখন ৰাজ্যই হৰ্নবিল উৎসৱ পালন কৰে সো কোনখন ৰাজ্যত পালন কৰে এটো হৈছে অপচন বি নাগাল্যান্ড নেক্সট কোৱেশ্চনটো হৈছে Who is the author of the book The God of Small Things The God of Small Things এই গ্ৰন্থখনৰ লেখক কোন হয় সো এটো হৈছে অপচন এ অৰুন্ধতী ৰয় তেওঁ এই গ্ৰন্থৰ বাবে 1997 ত ঠিক আছে 1997 ত বুকাৰ বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে Which of the following is a kharif crop তলৰ কোনটো খাৰিফ শস্য উদাহৰণ হয় সো ইয়াৰে ৰাইট আনসাৰটো অপচন সি বাজৰা ঠিক আছে বাজৰাটো এক প্ৰকাৰৰ খাৰিফ শস্য হয় নেক্সট কোৱেশ্চনটো হৈছে Which of the following was not a port town of the Indus Valley civilization তলৰ কোনখন হিন্দু উপত্যকা সভ্যতাৰ বন্দৰ চহৰ নাছিল সো ইট ইজ অপচন সি কালিবাঙ্গা নেক্সট কোৱেশ্চনটো হৈছে The term Grand Slam is associated with which sport? Grand Slam শব্দটো কোনটো খেলৰ লগত জড়িত? So it is option B টেনিছ খেলৰ লগত জড়িত। Next question টো হৈছে Who was the first Indian to win the Nobel Prize? Nobel বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? So it was option B Rabindranath Tagore. Next question টো হৈছে Who was the founder of the Mughal Empire in India? ভাৰতত মুঘল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন হয় ঠিক আছে ভাৰতত কোনে মুঘল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল সো তে আছিল অপচন বি বাবৰ ঠিক আছে বাবৰে 1526 খ্ৰীষ্টাব্দতে মুঘল সাম্ৰাজ্যৰ স্থাপনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which planet is known as the morning star or evening star কোনটো গ্ৰহক মৰ্নিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি জনা যায় So it is option B Venus অৰ্থাৎ শুক্ৰ গ্ৰহ Next question to হৈছে Who is the author of the book Wings of Fire অগ্নিৰ দেউকা গ্ৰন্থখনৰ লেখক কোন হয় So it is option A APJ Abdul Kalam Next question to হৈছে Soda gold mine recently seen in the news is located in which country হেহতিয়াকৈ বাতৰি দেখা পোৱা সাধু ঘুনৰ খনি কোনখন দেশত অৱস্থিত হয় So it is option B Japan at অৱস্থিত Next আৰু last question ito Which country recently tested its largest unmanned cargo aircraft capable of carrying 4400 pounds হেহতিয়াকৈ কোনখন দেখে 4400 পাউণ্ড ওজন কৰিব পৰাকৈ বৃহৎ মানৱবিহীন মালবাহী বিমান পৰীক্ষা কৰিছে So এই দেখোন অপচন সি চাইনা ঠিক আছে এটো মন ৰাখি থব আৰু আজি ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ এসএসসি জিডি বা এমটিএস ৰ আমি ফুল প্ৰিপাৰেচন আপোনাক এই চেনেলটোত কৰাই দিম আৰু যদিহে কিছুমান ইম্পৰ্টেন্ট পিডিএফ লব বিচাৰে অল সাবজেক্টৰ এসএসসি জিডি বা এসএসসি এমটিএস ৰ কাৰণে তেতিয়াহলে কেৱল 149 টকা পে কৰি আপোনাক লৈ লব পাৰিব তো পিডিএফ খিনি পাবলৈ আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 813384
0965 এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব ঠিক আছে হোৱাটছআপ কৰিব ইয়াতে হোৱাটছআপত মেছেজ কৰি জনাই দিব যে এছএছসি পিডিএফ বিলাক লাগে তো আমি আপোনাক গোটেইখিনি পিডিএফ দি দিম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ